একাংশ প্ৰধান শিক্ষক আছে মানে স্কুলৰ যি আন্তঃগাঁথনিৰ টকাহে বাগৰ নিচিনা খাই দিয়ে। যদি বাগৰ নিচিনা খাই নিদিয়ে তেনেহলে স্কুলটো সজাই পৰাই তোলোতে বেছি দিন নালাগে। ছাৰ নমস্কাৰ, এজন প্ৰধান শিক্ষকে ইচ্ছা কৰিলে কৰিব নোৱাৰে কি স্কুলৰ কাৰণে? স্কুল সজাই পৰাই তোলাৰ ক্ষেত্ৰত যদি স্কুলৰ প্ৰধান শিক্ষক গৰাকী ঠিক থাকে, যদি স্কুলৰ মেনেজমেন্ট কমিটি ঠিক থাকে, তেনেহলে স্কুলটো সজাই পৰাই তুলিব হলে বেছি দিন নালাগে। চৰকাৰৰ ফালৰ পৰা যি আন্তঃগাঁথনিৰ টকা আহে এই টকা যদি সৎ ব্যৱহাৰ কৰে তেনেহলে এটা স্কুল আটক ধুনীয়াকৈ সজাই তুলিবলৈ বেছি দিন নালাগে। ইয়াৰে প্ৰমাণ হৈছে হালদিবাৰী নতুন প্ৰাথমিক বিদ্যালয়। হয়, নতুন প্ৰাথমিক বিদ্যালয় কেনেকৈ সজাই পৰাই তুলিছে আপোনালোকে চাই থাকক, আপোনালোকক দেখুৱাম। সুন্দৰ ৰূপত 10,000 হলদিবাৰী নতুন প্ৰাথমিক বিদ্যালয় সজাই তুলিছে। আপোনালোকে হয়তো চিনি পাই মইনুল হক চৌধুৰী, তেওঁৰ স্কুলৰ কথা আমি ছচিয়েল মিডিয়াত চাই থাকো, আমি নিউজ চেনেলত পাই থাকো। সেই গতিকে আজি আহি উপস্থিত হৈছো হলদিবাৰী নতুন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ওচৰত। আহি অলপ পাৰমিশন লৈছো যে ছাৰ আপোনাৰ স্কুলটো ইমান ধুনীয়াকৈ সজাই তুলিছে, এটা ভিডিঅ' বনাম। ছাৰে পাৰমিশনটো দিলে। এই চাইছে বাঘ, যদি বাঘৰ নিচিনা খাই নিদিয়ে, একাংশ প্ৰধান শিক্ষক আছে মানে স্কুলৰ যি আন্তঃগাঁথনিৰ টকাহে বাঘৰ নিচিনা খাই দিয়ে। যদি বাঘৰ নিচিনা খাই নিদিয়ে তেনেহলে স্কুলটো সজাই পৰাই তোলোতে বেছি দিন নালাগে। ছাৰ পোনপ্ৰথমে আপোনাক নমস্কাৰ জনাইছো আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি স্কুলটো মানে যিমান দিনৰ পৰা ইয়াত আছে আপুনি 9,000 নতুন বছৰত যি আন্তঃগাঁথনিৰ টকা আহে সেই টকাৰে আপুনি নতুনকে সজাই তোলে হালদিবাৰী নতুন প্ৰাথমিক বিদ্যালয়। কি কব ছাৰ? না, এইটো বহুত ভাল লাগে। নিজৰ এখন বিদ্যালয় মানে নিজৰ এখন গৃহৰ নিচিনা সজাই, নিজৰ গৃহটো যেনেকে প্ৰতি বছৰত কালাৰিং কৰা হয়, চাফ চিকুণ কৰা হয়, ঠিক তেনেকে মই এই বিদ্যালয়ৰ কাৰণে প্ৰতি বছৰতে নহয় প্ৰতি দিনতে মই চেষ্টা কৰো যে বিদ্যালয়খন কেনেকে সজাই পৰাই সজ্জিত কৰি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব পাৰো, তাৰে চেষ্টাত মই ব্ৰতী হৈ থাকো। ছাৰ অলপ ভিতৰলৈ যাম, ভিতৰত আৰু সুন্দৰকে মানে সজাইছে। আৰু ইফালে চাইছে আপোনালোকে, ইয়াত দেখুৱাই আছো আৰ্ট কৰিছে শফিকুল বাই, আমাৰ দৰঙৰ আৰ্টিষ্ট শফিকুল বাই আৰ্ট কৰিছে। অসমৰ সম্পদ এশিঙীয়া ঘৰ কাজিৰঙাতো আটাইতকৈ বেছি পোৱা যায়। এই দেখুৱাই আছো আপোনালোকে চাইছেই। আৰু ভিতৰলৈ যাম। এজন প্ৰধান শিক্ষকে কৰিব হলে বহুত কৰিব পাৰে, স্কুলৰ কাৰণে বহুত কিবা কিবি কৰিব পাৰে। ভিতৰলৈ আহিলো আৰু ছাৰৰ স্কুলে মই জনামতে 3বাৰ A+ পাইছে, A+ গ্ৰেড পাইছে আপুনি গুৰু উৎসৱত। আপোনালোকে দেখুৱাই আছো হালদিবাৰী নতুন প্ৰাথমিক বিদ্যালয় সুন্দৰ ৰূপত সজাইছে। ছাত্ৰ ছাত্ৰী যাতে জানিব পাৰে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম, সুভাষ চন্দ্ৰ বসুৱে কৈছে, এইটো সুন্দৰকে লিখিছে। আৰু অহিংসাই পৰম ধৰ্ম মহাত্মা গান্ধী, এইটোৰ পৰা ছাত্ৰ ছাত্ৰী মানে বহুত শিকিবলগীয়া আছে। আৰু আপোনালোকক দেখুৱাই থাকিম ছাত্ৰ ছাত্ৰীক কি শিকিব পাৰিব, সৰু ছাত্ৰ ছাত্ৰীয়ে কি শিকিব পাৰিব আপোনালোকক দেখুৱাই থাকিম। লাচিত বৰফুকনৰ ছবি লিখিছে সুন্দৰকে। দেহতকৈ মোমাই ডাঙৰ নহয়, ছাত্ৰ ছাত্ৰী লাচিত বৰফুকনক দেখিলে যিটো নেকি দেহ প্ৰেম এইটো ভিতৰত জাগি উঠিব আৰু দেহৰ প্ৰতি আকৰ্ষিত হব যে দেহতকৈ কোনো ডাঙৰ নহয়। সেই উদ্দেশ্যৰে আপুনি হয়তো এইটো লিখিছে। হয়, দেহতকৈ মোমাই ডাঙৰ নহয় যিটো এটা গল্প, সেই গল্পটো যাতে ল'ৰা ছোৱালী বিলাকে পঢ়াৰ পিছত এই চিত্ৰটো চোৱাৰ পিছত যাতে তেওঁলোকৰ মনত আহে, গল্পটোৰ বিষয়ে মনত আহে, তাৰ কাৰণে এইটো অংকন কৰিব দিয়া হৈছে। আৰু ইয়াত হ'ল স্বাধীনতা যোদ্ধা কনকলতা বৰুৱা, এই আমাৰ অসমৰ কাৰণে প্ৰাণ আহুতি দিছিলে। এখেত বহুত মানে এজনী বীৰ যোদ্ধা আছিলে আৰু এখেতৰ স্মৃতিত আমাৰ বিদ্যালয়খনত তেখেতৰ ফটো সহকাৰে আমি অৰ্পণ কৰিম। ছাত্ৰ ছাত্ৰীয়ে এই ছবিটো দেখিলে, যিসকল সৰু ছাত্ৰ ছাত্ৰী আছে দেহ প্ৰেম জাগি উঠিব। কনকলতা বৰুৱা দেহৰ কাৰণে যুঁজিছিলে, সেই গতিকে এই ছবিটো ইয়াত অংকন কৰা হৈছে। আৰু আপোনালোকক দেখুৱাই থাকিম সৰু ছাত্ৰ ছাত্ৰীয়ে ৰঙৰ যি ৰঙৰ নাম লিখা আছে হালধীয়া, কমলা, সেউজীয়া, নীলা, ৰঙা। মানে ইয়াতে আহিলে এই ফটোটো পুতলাটো বনাই দিছে, ইয়াতে আহিলে অলপ আকৰ্ষণ হব, আকৰ্ষণতে এই নাম কেইটা পঢ়িব
আৰু নামকেইটা পঢ়াৰ লগে লগে তেওঁলোকে ৰঙৰ নামকেইটা জানিব পাৰিব। আৰু মানুহৰ বডিৰ মেইন যিখিনি অংগ সেইখিনি ইয়াত অংকন কৰা হৈছে। হেড, নজ, শোল্ডাৰ, নি, টোজ, হেয়াৰ, ইয়াৰ, আই, হেড এণ্ড লেগ। মানে সহজতে বুজি পায় ছাত্ৰ ছাত্ৰীসকলে ইংৰাজীত এইখিনি অংকন কৰা হৈছে। তাতে হাতবাৰৰ নামটো ধুনীয়াকে হেৰি কৰিছে, গছৰ এখন হেৰি দি পেলাই ডালত তেনেকে আঁৰি দিয়া হৈছে, জিৰাফৰ ছবি দিয়া হৈছে। আৰু এইফালে স্কেল, ল'ৰা ছোৱালীবিলাকক কিমান ওখ কিমান চাপত তাৰ জোখ মাপৰ কাৰণে এখন স্কেল ধুনীয়াকে বনাই দিয়া হৈছে। টুকান চৰাই আৰু এইফালে ধনেশ চৰাই আছে। গতিকে এইখিনি চৰাই আজিকালি প্ৰায় লুপ্ত হৈ গৈছে, পোৱাই নাযায়, হয়তো চিৰিয়াখানাত গ'লে দেখা পোৱা যায়। আৰু যিখিনি আৰ্ট আপোনালোকে দেখিলে শফিকুল ভাইৰ হাতেৰে কৰা হৈছে। শফিকুল ভাই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। ভাল আৰ্টিষ্টেই নহয়, ভাল গায়ক। বহুত সুন্দৰকে আপুনি আৰ্ট কৰিছে, ছাৰেও আপোনাৰ প্ৰশংসা কৰিছে। আশা কৰো আপুনি আৰু ভালকে আগুৱাই যাওক আৰু ভালকে আৰ্ট কৰি থাকক আৰু গোটেই অসমলৈ আপুনি কাম যাতে পাই থাকক তাৰেই কামনা কৰিলো। আৰু আপোনাৰ যি গানৰ চৰ্চা, এই চৰ্চা আপুনি কৰি থাকক। হলদিবাৰী নতুন প্ৰাথমিক বিদ্যালয়ৰ যি অফিচ ৰুম, মই অফিচ ৰুমত আহিছে এইমাত্ৰ। এই অফিচ ৰুমো এক ধুনীয়া ৰূপত সজাই তুলিছে। এয়া ছাৰে মানে অনবৰতে কাম কৰি থাকে। মানে ঘৰটো যেনেকৈ পৰিষ্কাৰ কৰি ৰাখে, ঠিক সেইদৰে অফিচো সুন্দৰকে পৰিষ্কাৰ কৰি ৰাখে আপুনি। এক সুন্দৰ ৰূপত মানে যিকোনো ব্যৱস্থা, লাইব্ৰেৰীৰ ব্যৱস্থা আছে, কিতাপ আছে, ছাত্ৰ ছাত্ৰী যিকোনো মুহূৰ্তত আহিলে কিতাপ চালে ছাৰে ইয়াৰ পৰা কিতাপ দিয়ে। এই বিদ্যালয়খনে TLM যিখিনি হেৰি হয়, TLM এখন মেলা হৈছিলে আৰু সেই TLM মেলাত আমি প্ৰথম পুৰস্কাৰ পাইছো। প্লাছ SMCৰ যিটো বেষ্ট SMC এৱাৰ্ড যিটো, সেইটো আমি পাইছো। এইটো মণ্ডল সমল কেন্দ্ৰৰ পৰা তেনেকে হেৰি দিছে, আপোনাৰ প্ৰশংসা পত্ৰ দিছে, প্ৰথম হৈছে বুলি। আমাৰ A+ আমাৰ বিদ্যালয়খনক তিনি বছৰ আমি হেৰি পাইছো, A গ্ৰেড পাইছো, তাৰ চাৰ্টিফিকেট। আৰু ছবি কেইটা ৰখা হৈছে আমাৰ ল'ৰা ছোৱালীক বিভিন্ন দিৱস হয়, দিৱসত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ফটো ৰখা হৈছে, যাতে ছাত্ৰ ছাত্ৰীয়ে জানিব পাৰে। মই এটা কথাই ক'ব বিচাৰো, মই কৈছো যে একাংশ প্ৰধান শিক্ষকে চৰকাৰী ধন যি আন্তঃগাঁথনিৰ টকা আহে হয়তো সঠিক ৰূপে ব্যৱহাৰ নকৰে, সেইকাৰণে স্কুলৰ এনেকুৱা অৱস্থা হয়। আপোনালোকে চাইছে, যদি সৎপথে টকা ব্যৱহাৰ হয়, আন্তঃগাঁথনিৰ টকা যদি সৎপথে ব্যৱহাৰ হয়, এখন স্কুল সুন্দৰকে সজাই পৰাই তুলিব পাৰে। মই এইখিনি কথা কোৱাৰ কাৰণে কোনো প্ৰধান শিক্ষকে বেয়া পাব নালাগে। যদি স্কুলখন ভাল হয়, তেনেহলে স্কুলৰ প্ৰতি আকৰ্ষিত হৈ ছাত্ৰ ছাত্ৰী অধিক আমাৰ শিক্ষামুখী হ'ব, শিক্ষাৰ দিশত আগবাঢ়ি আহিব। আৰু আমাৰ শিক্ষা অবিহনে মানে জীৱন অন্ধকাৰ আৰু ধৰ্ম অবিহনে পৰকাল অন্ধকাৰ। মই এইখিনি কৈ সামৰিছো। আপোনালোকে চাই আছিলে সমাজৰ কথা আৰু প্ৰতিভা ফেচবুক পেজ। ধন্যবাদ।